এই মুহূৰ্তত জনাবলৈ এটা বিগ ব্ৰেকিং নিউজ চেঙাৰ আলুপতিত ভয়ংকৰ পথ দুৰ্ঘটনা চাইকেল চালকৰ সৈতে বাইক আৰোহীৰ মুখামুখি সংঘৰ্ষ নম্বৰবিহীন গাড়ী নিচামত্ত হৈ উদন্ত বাইক আৰোহীয়ে খুন্দা মাৰে এগৰাকী চাইকেল চালকক বাইক আৰোহীৰ খুন্দাত ছফিকুল ইছলাম নামৰ চাইকেল চালকজন আঘাতপ্ৰাপ্ত হৈ সংকটজনক অৱস্থাত মৃত্যুৰ মুখত নিচামত্ত বাইক আৰোহীৰ ঘৰ বৰপেটাৰ মাজৰচৰ গাঁৱৰ হাকিমালীৰ পুত্ৰ শহীদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা চাইকেল চালকৰ ঘৰ বৰপেটাৰ কালাইদিয়া গাঁৱৰ সেকান্দাৰ আলীৰ পুত্ৰ বুলি জানিব পৰা গৈছে উক্ত ঘটনাস্থলীত আলুপতিচৰ আৰক্ষী থানাৰ আৰক্ষীয়ে উপস্থিত হৈ আৰু সমগ্ৰ ঘটনাৰ বুজ লয় দুৰ্ঘটনা সংঘটিত কৰা নিচামত্ত বাইক আৰোহী শহীদুল ইছলামক আৰক্ষীয়ে লৈ যায় থানালৈ সাম্প্ৰতিক সময়ত গুৰুতৰভাৱে আহত হোৱা ছফিকুল ইছলামক ততাতৈয়াকৈ ৰাইজে স্থানীয় আলুপতিচৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় যদিও কেন্দ্ৰখনত চিকিৎসক উপস্থিত নথকাৰ বাবে সংকটজনক অৱস্থাতে চিকিৎসাৰ বাবে লৈ যোৱা হয় গোৱালপাৰা চিকিৎসা কেন্দ্ৰলৈ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 80 অসম এই আলুপতিচৰত ৰাস্তাত যাই থাকাতে সাইকেল আৰোহী বাইক আৰোহী আৰু এখন সাইকেল যাই থাকাতে বাইক আৰোহী আহি কিনে মুখামুখি খুন্দা মাৰি দিলা সাইকেল আৰোহী কোন গুৰুতৰভাৱে আহত হল শফিকুল ইছলাম সাইকেল আৰোহীজন এটা ক'ত লৈ যোৱা হৈছে তাক আলুপতি মেডিকেলত লৈ গলো তাতে ডক্টৰ নাই তাৰ পৰা ৰেফাৰ দিলা গোৱালপাৰাত লৈ গলো মাজে মাজে এনেকুৱা পথ দুৰ্ঘটনা মাজে মানে হৈয়ে থাকে এনেকুৱা চলি থাকে আৰু বাইক আৰোহীজনৰ গাড়ী নম্বৰ প্লেটো নাই লাইচেন্সো নাই বাইক আৰোহীজনৰ নাম কি আছিল ৰফিকুল ইছলাম শহীদুল ইছলাম শহীদুল ইছলাম শহীদুল ইছলাম হয়